ওম শান্তি 22 ডিচেম্বৰ 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোকক ভক্তিৰ ফল দিবলৈ। ভক্তিৰ ফল হৈছে জ্ঞান। জ্ঞানৰ দ্বাৰাই সদ্গতি হয়। প্ৰশ্ন: এই ব্ৰাহ্মণ কুলত জ্যেষ্ঠ বুলি কাক কোৱা হ'ব? তেওঁলোকৰ লক্ষণবোৰ শুনোৱা। উত্তৰ: ব্ৰাহ্মণ কুলত জ্যেষ্ঠ তেওঁলোকেই যিসকল ভাল সেৱা কৰোঁতা হয়, যিসকলৰ সদায় নিজৰ উন্নতিৰহে খেয়াল থাকে, যিসকলে পঢ়ি তীব্ৰতাৰে আগবাঢ়ি যায়। এনেকুৱা মহাবীৰ সন্তানে নিজৰ তন, মন, ধন সকলো ঈশ্বৰীয় সেৱাতহে সফল কৰে। নিজৰ চলনৰ প্ৰতি বহুত ধ্যান দিয়ে। গীত: তূনে ৰাত গবাই চোকে, দিন গবাই খাকে। অৰ্থাৎ তুমি ৰাতি শুই কটালা, দিন খাই কটালা। ওম শান্তি। এই গীতটি ভুল। তোমালোকে এইখন সৃষ্টিত যিয়েই শুনা সকলো ভুল অৰ্থাৎ মিছা। পিতাই বহি বুজায়। ভাৰতবাসী সন্তানসকল, যিসকল সন্তান সন্মুখত আছে তেওঁলোককে ক'ব, তোমালোকে এতিয়া গম পাইছা যে সেয়া হৈছে ভক্তি মাৰ্গ। ভক্তি মাৰ্গত বেদ, শাস্ত্ৰ, উপনিষদ আদি কিমান জন্ম জন্মান্তৰ পঢ়ি আহিছে, গংগা স্নান কৰি আহিছে। সোধা, এই কুম্ভৰ মেলা কেতিয়াৰ পৰা অনুষ্ঠিত হৈ আহিছে? ক'ব, এয়াতো অনাদি হয়। কেতিয়াৰ পৰা অনুষ্ঠিত কৰি আহিছে এইটো ক'ব নোৱাৰিব। তেওঁলোকে এইটো গমেই নাপায় যে ভক্তি মাৰ্গ কেতিয়াৰ পৰা আৰম্ভ হয়। কল্পৰ আয়ুসেই ওলোটা কৰি দিছে। কয় যে শাস্ত্ৰত লিখা আছে, ব্ৰহ্মাৰ দিন আৰু ব্ৰহ্মাৰ ৰাতি, এয়া একমাত্ৰ গীতাতহে আছে। এতিয়া পিতাই বুজায়, তোমালোক ব্ৰাহ্মণৰ দিন আৰু ৰাতি হৈছে বেহদৰ অৰ্থাৎ অসীমৰ। আধা কল্প দিন, আধা কল্প ৰাতি নিশ্চয় সমান হ'ব লাগে। আধা কল্পৰ পৰা ভক্তি মাৰ্গ আৰম্ভ হয়, এইটো কোনেও গম নাপায়। সোমনাথ মন্দিৰ কেতিয়া নিৰ্মাণ কৰিলে? প্ৰথমে সোমনাথৰ মন্দিৰেই নিৰ্মাণ কৰিছে অব্যভিচাৰী ভক্তিৰ বাবে। তোমালোকে জানা আধা কল্প পূৰা হ'লে তেতিয়া ব্ৰহ্মাৰ ৰাতি আৰম্ভ হয়। লাখ লাখ বছৰৰ কথাটো হ'ব নোৱাৰে। কয় 1300-1400 বছৰ হৈছে চাগৈ, যেতিয়া মহম্মদ গজনবীয়ে মন্দিৰৰ পৰা সম্পদ লুটি লৈ গৈছিল। তোমালোকে এতিয়া বুজি পোৱা যে এই পুৰণি সৃষ্টিৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই। অন্য ধৰ্মৰ যিসকল লোক আহে তেওঁলোক সকলো নাটকৰ মাজৰ আনুষংগিক চৰিত্ৰ। এতিয়াতো তেওঁলোকৰো অন্তৰ সময়, তমোপ্ৰধান হয়। কিমান বিচিত্ৰতা আছে। সূৰ্যবংশী আকৌ চন্দ্ৰবংশী হয়। দুটা কলা কম হ'ল, আকৌ অন্য বিচিত্ৰতা আহি গ'ল। এই সময়ছোৱা হয়েই ভক্তি মাৰ্গ। জ্ঞানৰ দ্বাৰা দিন হয় সুখ, ভক্তিৰ দ্বাৰা ৰাতি দুখ। যেতিয়া ভক্তি পূৰা হ'ব তেতিয়া জ্ঞান পাব। জ্ঞান দিওঁতা এজনেই, জ্ঞানৰ সাগৰ পিতা। তেওঁ কেতিয়া আহে, শিৱ জয়ন্তী কেতিয়া পালন কৰা হয় এয়াও কোনেও গম নাপায়। এতিয়া বাবাই বহি তোমালোকক বুজায় যে ভক্তি কিমান সময় চলে, আকৌ জ্ঞান কেতিয়া পোৱা যায়। আধা কল্পৰ পৰা এই ভক্তি মাৰ্গ চলিয়ে আহিছে। সত্যযুগ ত্ৰেতাত এই ভক্তি মাৰ্গৰ চিত্ৰ আদি একো নাথাকে, ভক্তিৰ অংশ মাত্ৰও নাথাকে। এতিয়া কলিযুগৰ অন্তৰ সময়, সেইবাবে ভগৱান আহিবলগীয়া হয়। মাজত কোনেও ভগৱানক নাপায়। এনেকৈ কয়, নাজানো কি ৰূপত ভগৱানক পাম। গীতাৰ ভগৱান যদি কৃষ্ণ হয় তেন্তে তেওঁ ৰাজযোগ শিকাবলৈ কেতিয়া আহিব? মনুষ্যই একোৱে গম নাপায়। ভক্তি মাৰ্গ একেবাৰে ভিন্ন, জ্ঞান মাৰ্গ একেবাৰে ভিন্ন। গীতাত ভগৱানৰ বাণী আছে, গায়নো কৰে, হে পতিত পাৱন আহক। এফালে আহ্বান কৰি থাকে, আনফালে গংগা স্নান কৰিবলৈ যায়। নিশ্চয় অলপো নাই যে পতিত পাৱন পৰমাত্মা কোন হয়। তোমালোক সন্তানসকলে এতিয়া জ্ঞান পাইছা। তোমালোকে জানা
আমি এতিয়া যোগবলেৰে সদ্গতি পাওঁ। বাবাই কয় মামেকম স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব, অৰ্থাৎ কেৱল মোক পৰমাত্মাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব। মই প্ৰতিশ্ৰুতি দিছোঁ, পতিত পাৱন পিতাই কয়, মই ৫,০০০ বছৰ পূৰ্বেও এনেকৈ কৈছিলোঁ যে সন্তানসকল, দেহ সহিত দেহৰ সকলো সম্বন্ধৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি মোৰ সৈতে গঢ়া। এয়া গীতাৰ মহাবাক্য। কিন্তু গীতা মই কেতিয়া শুনালোঁ এইটো কোনেও গম নাপায়। মই কওঁ যে ৫,০০০ বছৰ পূৰ্বে মই তোমালোকক গীতা শুনাইছিলোঁ। এই সময়ত গোটেই মনুষ্য সৃষ্টিৰূপী বৃক্ষই জৰ্জৰিত অৱস্থা পাইছে। তোমালোককো এতিয়া পিতা আহি নাটকৰ আদি মধ্য অন্তৰ গোটেই চক্ৰৰ ৰহস্য বুজাইছে। পিতা নিশ্চয় অন্তিমতে আহিব, নহয় জানো? তোমালোকে জানা নতুন সৃষ্টিৰ স্থাপনা, পুৰণি সৃষ্টিৰ বিনাশ কেনেকৈ হৈ আছে। এতিয়া তোমালোকৰ বুদ্ধিত আছে যে আমি নতুন সৃষ্টিৰ স্বৰ্গৰ মালিক হ'মগৈ। এয়া হৈছে ৰাজযোগ। তেনেহ'লে আমি কিয় প্ৰজা হ'ম? যিহেতু মম্মা বাবা ৰজাৰাণী হয়, তেন্তে আমিও কিয়নো ৰজাৰাণী নহওঁ? মম্মাটো গাভৰু আছিল, এই বাবাটো বুঢ়া, তথাপিও সকলোতকৈ অধিক পঢ়ি থাকে নহয়। ডেকাসকলটো সকলোতকৈ চোকা হোৱা উচিত। পিতাই কয় যিমান সম্ভৱ কেৱল মোক স্মৰণ কৰা, বাকী সকলোকে পাহৰি যোৱা। পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। যেনেকৈ নতুন ঘৰ সাজিলে বুদ্ধি সেইফালে গুচি যায় নহয়, সেয়া চকুৰে দেখা পোৱা যায়। এয়া বুদ্ধিৰে জানা বহুতৰে সাক্ষাৎকাৰো হয়। যথাযথ বৈকুণ্ঠ, পেৰাডাইজ, হেভেন বুলিও কয়। নিশ্চয় কেতিয়াবা আছিল, নহয় জানো? এতিয়া নাই। গতিকে তোমালোকে বাদশ্বাহী প্ৰাপ্ত কৰিবৰ বাবে ৰাজযোগ শিকি আছা। প্ৰথম মুখ্য কথাই হৈছে এইটো, শিৱ ভগৱানুবাস। কৃষ্ণটো ভগৱান হ'ব নোৱাৰে। তেওঁতো পূৰা ৮৪ জন্ম লয়। ভগৱানটো জন্ম মৃত্যুত আহিব নোৱাৰে। এইটোতো একেবাৰে স্পষ্ট। কৃষ্ণৰ সত্যযুগত যি ৰূপ আছিল সেয়াতো আকৌ হ'ব নোৱাৰে। পূৰ্ণ জন্ম লওঁতে লওঁতে নাম ৰূপ সলনি হৈ যায়। এই সময়ত সেই আত্মাটিও প্ৰধান। কোনোৱে কয় কৃষ্ণ দাপৰত আছিল, কিন্তু তেওঁৰ সেই ৰূপটো দাপৰত হ'ব নোৱাৰে। দাপৰত পতিতৰ পৰা পাৱন কৰি তুলিবলৈ আহিবলৈ নোৱাৰে। কৃষ্ণটো সত্যযুগতে থাকে। তেওঁক পতিত পাৱন বুলি ক'ব নোৱাৰি। গীতাৰ ভগৱান কৃষ্ণ নহয়, শিৱ। তেওঁ আহেও নিশ্চয়। শিৱ জয়ন্তীও আছে। নিশ্চয় কোনোবা ৰথত প্ৰৱেশ কৰিব। নিজেও কয় মই সাধাৰণ শৰীৰত আহোঁ, যাৰ নাম ব্ৰহ্মা ৰাখোঁ। ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ স্থাপনা হয়। মহাভাৰতৰ যুদ্ধও সন্মুখত থিয় হৈ আছে। বুদ্ধিত এই জ্ঞানৰ স্মৃতি ভালদৰে ৰাখিব লাগে। বুদ্ধিত এইটো স্মৃতি থাকিব লাগে যে আমি বিদ্যাৰ্থী। পিতাই পঢ়াই আছে, বাকী অলপ সময় আছে, আকৌ বাবাই আমাক উভতাই লৈ যাব। যিসকলে নিজক উচ্চ কৰি তুলিব তেওঁলোকে উচ্চ পদ পাব। কিন্তু মায়া এনেকুৱা যে একেবাৰে গৰম তাৱা কৰি দিয়ে। বহুত সন্তানৰ সেৱাৰ বহুত চখ আছে। সৰু সৰু গাঁৱত প্ৰজেক্টৰ লৈ সেৱা কৰি আছে। বহুতো প্ৰজা তৈয়াৰ কৰে, তেন্তে নিশ্চয় নিজে ৰজা হ'ব। গৃহস্থ ব্যৱহাৰত থাকি পবিত্ৰ হৈও থাকিব লাগে। বহুত পৰিশ্ৰম কৰিব লাগে। মাতাসকল পবিত্ৰ হ'ব খুজিলে স্বামীয়ে হ'বলৈ নিদিয়ে। তেতিয়া কাজিয়াও হয়। সন্ন্যাসী নিজে পবিত্ৰ হয়, তেতিয়া পত্নীক এৰি দিয়ে। তেতিয়া তেওঁক কোনেও একো নকয় যে নিজৰ ৰচনাক এৰি কিয় আঁতৰি যায়। পবিত্ৰ হোৱাৰ ক্ষেত্ৰত কোনেও বাধা দিব নোৱাৰে। আমি কাকো ঘৰ সংসাৰ এৰিবলৈ নকওঁ, কেৱল কওঁ যে পবিত্ৰ হ'ব লাগে। তেন্তে পবিত্ৰ হোৱাৰ ক্ষেত্ৰত বাধা কিয় দিব লাগে? কিন্তু এই ক্ষেত্ৰত কথা ক'বলৈ বহুত শক্তি লাগে। ভগৱানুবাস। তোমালোক পবিত্ৰ হ'লে পবিত্ৰ সৃষ্টিৰ মালিক হ'বা। এই ক্ষেত্ৰত অৱস্থা বহুত ভাল, মজবুত
হোৱা উচিত। মোহ আদি থাকিব নালাগে, যি আকৌ স্মৃতিলৈ আহি থাকিব, বুদ্ধিৰ যুগসূত্ৰ কুটুম্বৰ ফালে গৈ থাকিব। সেইবাবে আকৌ সেৱাৰ যোগ্য হ'ব নোৱাৰে। ইয়াততো বেহদৰ সন্ন্যাসৰ প্ৰয়োজন। সেইখনটো হৈছে কবৰস্থান। আমি স্মৰণ কৰিব লাগে। পিতাক তেওঁ পৰিস্থানলৈ লৈ যাওঁতা হয়। এই ব্ৰাহ্মণ কুলত যিসকলে ভাল সেৱা কৰে তেওঁলোক জ্যেষ্ঠ হ'ল। তেওঁলোকক বহুত সন্মান দিয়া উচিত। তেওঁলোকৰ নিচিনাকৈ সেৱা কৰিব লাগে, তেতিয়াহে উচ্চ পদ পাবা। এতিয়াতো নিজৰ উন্নতিৰ বাবে চিন্তা কৰিব লাগে। নিজক চাব লাগে যে মই বাবাৰ পৰা উত্তৰাধিকাৰ পোৱাৰ যোগ্য হৈছোঁনে? পিতা আহিছে পাৱন কৰি লগত লৈ যাবৰ বাবে। তেওঁ প্ৰত্যাখ্যান কৰিব কেনেকৈ কৰিব? বাবাই সকলোকে সোধে, তেতিয়া কয় মইতো মহাৰাণী হ'ম। তেন্তে এনেকুৱা চলনো হোৱা উচিত। কিছুমানতো অতি ভাল সন্তান, কিন্তু যিয়ে পুৰুষাৰ্থ নকৰিব তেওঁলোকে কি পদ পাব? প্ৰতিটো কথাত পুৰুষাৰ্থৰ দ্বাৰাহে প্ৰাৰব্ধ পোৱা যায়। কোনোবা বেমাৰত পৰে, আকৌ আৰোগ্য হ'লেই দিনে ৰাতিয়ে পুৰুষাৰ্থ কৰি পঢ়াত চোকা হৈ যায়। ইয়াতো সেৱাত লাগি যাব লাগে। সেৱাৰ যুক্তিটো বাবাই বহুত শুনায়। প্ৰদৰ্শনীত বুজোৱাৰ অভ্যাস কৰা। বাবাইতো কয় নিজৰ উন্নতি কৰি জীৱন গঢ়া। এইটো চিন্তাত থাকিব লাগে যে মই কিমান সেৱা কৰিলোঁ, কিমানক নিজৰ সমান কৰি গঢ়ি তুলিলোঁ। কাকো যদি নিজৰ সমান কৰি গঢ়ি নুতুলা তেন্তে উচ্চ পদ কেনেকৈ পাবা? তেতিয়া বুজা যায় প্ৰজাত গুচি যাব অথবা দাসদাসী হ'ব। অনেক সেৱা কৰি আছে। এতিয়া তোমালোকৰ বৃক্ষ সৰু, মজবুত নহয়। ধুমুহা আহিলে অপৰিণতসকল বাগৰি পৰিব। মায়াই বহুত হাইৰাণ কৰে। মায়াৰ কামেই হ'ল বাবাৰ পৰা বিমুখ কৰা। আগবাঢ়ি গৈ থাকোঁতে যেতিয়া গ্ৰহচাৰী আঁতৰে, তেতিয়া কয় এতিয়াতো মই বাবাৰ পৰা পূৰা উত্তৰাধিকাৰ ল'ম। তন মন ধনেৰে পূৰা সেৱা কৰিম। ক'ৰবাত মায়াই গাফিলতি কৰায়, তেতিয়া শ্ৰীমতত চলিবলৈ এৰি দিয়ে। আকৌ কেতিয়াবা স্মৃতি জাগিলে তেতিয়া শ্ৰীমতত চলে। এই সময়ত সৃষ্টিত ৰাৱণ সম্প্ৰদায় আছে। এই দেৱতাসকল হৈছে ৰাম সম্প্ৰদায়ৰ। ৰাৱণ সম্প্ৰদায়সকলে ৰাম সম্প্ৰদায়সকলৰ আগত মূৰ দোৱায়। তোমালোকে জানা আমি বিশ্বৰ মালিক আছিলোঁ। চৰসী জন্ম লওঁতে লওঁতে এতিয়া কি অৱস্থা হৈ গৈছে। এতিয়া পিতাই সকলোকে পুৰুষাৰ্থ কৰায়, নহ'লেতো বহুত অনুতাপ কৰিব লাগিব। আমি ভগৱানৰ শ্ৰীমতত নচলিলোঁ। বাবাইতো নিতৌ বুজায়, সন্তানসকল গাফিলতি নকৰিবা। সেৱা কৰাসকলক দেখিবলৈ পোৱা কিমান ভাল সেৱা কৰে। অমুক প্ৰথম শ্ৰেণীৰ, অমুক দ্বিতীয় শ্ৰেণীৰ সেৱা কৰোঁতা হয়। পাৰ্থক্যটো থাকে নহয় জানো? পিতাই সন্তানসকলক শুদ্ধ কথাই বুজাব নহয় জানো? অজ্ঞান কালত পিতাই থাপৰো মাৰে। ইয়াত এই বেহুদৰ পিতাইতো বহুত মৰমেৰে বুজায়, নিজৰ উন্নতি কৰা, যিমান সম্ভৱ পুৰুষাৰ্থ কৰিব লাগে। পিতা আনন্দিত হয় যে ৫,০০০ বছৰৰ পাছত আহি সন্তানসকলৰ সৈতে মিলিত হৈছোঁ। ৰাজযোগ শিকাই আছোঁ। গীত আছে নহয়, তোমালোকো সেইসকলেই, ময়ো সেইজনেই। গতিকে পিতাই কয় তোমালোক সন্তান সকলো সেইসকলেই। এই কথাবোৰ অন্য কোনেও বুজিব নোৱাৰে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তান সকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ ১। নিজক সেৱাৰ যোগ্য কৰি তুলিব লাগে। যিসকলে ভাল সেৱা কৰে তেওঁলোকক পূৰা সন্মান জনাব লাগে। নিজৰ উন্নতিৰ কথা বা নিজৰ উন্নতিৰ চিন্তা কৰিব লাগে। ২ নম্বৰ, তন মন ধনেৰে পূৰা সেৱা কৰিব লাগে। শ্ৰীমতত চলিব লাগে, গাফিলতি কৰিব নালাগে। বৰদান।
মাষ্টৰ সৰ্বশক্তিমানৰ কৰ্তৃত্বৰ আসনত স্থিত হৈ থাকোঁতা সহজ আৰু সদাকালৰ কৰ্মযোগী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিদৰে যেতিয়া কোনো যন্ত্ৰ স্থিত কৰা হয় অৰ্থাৎ সাজু কৰা হয়, তেতিয়া এবাৰ স্থিত কৰাৰ পাছত স্বতঃ চলি থাকে। এইটো ৰীতিৰে মাষ্টৰ সৰ্বশক্তিমানৰ কৰ্তৃত্বৰ আসনত নিজক এবাৰ স্থিত কৰি দিয়া, তেতিয়া কেতিয়াও দুৰ্বলতাৰ শব্দ উচ্চাৰিত নহ'ব। প্ৰতিটো সংকল্প, শব্দ বা কৰ্ম সেই ছেটিং অনুসৰি স্বতঃ চলি থাকিব। এইটো ছেটিঙেই সহজ আৰু সদাকালৰ বাবে কৰ্মযোগী, নিৰন্তৰ নিৰ্বিকল্প সমাধিত থাকোঁতা সহজযোগী কৰি তুলিব। শ্লোগান: মইৰ পৰিৱৰ্তে বাবা বাবা বুলি কোৱা, এয়াই স্মৃতিত থকাৰ প্ৰমাণ। ওম শান্তি।